জীৱনৰ ফুল বহুৰঙী হয়, বহু সুবাসেৰে ভৰা। উপচি যদিহে পৰে পাহে পাহে স্নেহৰ সুজন ধাৰা। জীৱনৰ ফুল বহুৰঙী হয়, বহু সুবাসেৰে ভৰা। অসমীয়া সংগীতৰ এগৰাকী অম্লান সত্তা ডক্টৰ লক্ষ্যহীৰা দাস। ৯৫ বছৰ বয়সত জীৱন নাট সামৰিলে লক্ষ্যহীৰা দাসে। যুগজয়ী বহু অমৰ অসমীয়া গীতৰ স্ৰষ্টা ডক্টৰ লক্ষ্যহীৰা দাস আছিল একাধাৰে শিক্ষাবিদ, গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী। অসমৰ এগৰাকী বিদুষী নাৰী আছিল লক্ষ্যহীৰা দাস। অধ্যয়ন আছিল তেওঁৰ বাবে তপস্যা, সংগীত আছিল উপাসনা। অসমীয়া সংগীত জগতৰ এক অমূল্য ধন, যুগজয়ী বহু অমৰ গীতৰ স্ৰষ্টা, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী তথা শিক্ষাবিদ হিচাপে তেওঁৰ অৱদান অপৰিসীম। অনাতাঁৰ শিল্পী হিচাপে কেইবাটাও দশক তেখেতে সংগীত অনুৰাগীৰ হৃদয়ত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। প্ৰজন্মৰ পাছত প্ৰজন্মলৈ চিৰপ্ৰবাহিত হৈ আছে লক্ষ্যহীৰা দাসৰ প্ৰতিটো গীত। ডালিম ঐ ডালিম, এঠেঙীয়া বগলী হৈ নাচে, দে উভতাই দে আদি গীতসমূহ প্ৰতিজন অসমীয়াৰ মন প্ৰাণত প্ৰবাহিত হৈ আছে। ১৯৪৩ চনত প্ৰথম কবিতা প্ৰভাতী প্ৰকাশ পাইছিল জাগৰণ আলোচনীত। সৰাপাত বোলছবিৰ ১৯৫৫ চনত গীত ৰচনা আৰু কণ্ঠদান কৰিছিল লক্ষ্যহীৰা দাসে। ১৯৫৭ চনত প্ৰকাশ পাইছিল প্ৰথম কাব্য সংকলন প্ৰাণ গংগা, প্ৰথম গল্প সংকলন তাপসী। ২০০৩ চনত অসম চৰকাৰৰ পৰা লাভ কৰিছিল শিল্পী বঁটা। প্ৰথমা, সুৰসেতু, গীতাৰ্ক্ষ, ময়ূৰপংখী, অন্তৰ্গত নদী আদি গীতি সংকলনৰ স্ৰষ্টা। ২০২২ চনত লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা। বহু গুণৰ অধিকাৰী আছিল লক্ষ্যহীৰা দাস। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকাও আছিল লক্ষ্যহীৰা দাস। বিদুষী নাৰী লক্ষ্যহীৰা দাসৰ শনিবাৰে পুৱাই আহিল এটা দুখবৰ। শুকুৰবাৰে নিশা বিশিষ্ট শিক্ষাবিদ, গীতিকাৰ লক্ষ্যহীৰা দাসৰ দেহাৱসান ঘটে। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু লক্ষ্যহীৰা দাসৰ। পুৱাই দুখ খবৰটি পাই ৰাজগড়ৰ বাসভৱনত ভিৰ অজস্ৰ গুণমুগ্ধৰ। সকলোৰে আশা শেষবাৰৰ বাবে মৰমৰ শিল্পীগৰাকীক এবাৰ কাষৰ পৰা চোৱা। লক্ষ্যহীৰা দাসৰ বাসগৃহত উপস্থিত হৈ সংগীত শিল্পী জে পি দাসে ক'লে লক্ষ্যহীৰা দাসৰ সংগীত যাত্ৰাৰ বিষয়ে। লগতে এটি গীতেৰে জনালে শ্ৰদ্ধাঞ্জলি। আইটোৰ কপালতে বুকুৰ তেজেৰে তিলক পিন্ধাম, আইটোৰ চৰণতে, বাইদেউ মোৰ কাৰণে আই হৈ আছে আজি এইটো মুহূৰ্তত, আইটোৰ চৰণতে ভকতি ফুলেৰে অৰ্ঘ্য সজাম। একেদৰে পুৰণি দিনৰ কথা সোঁৱৰিলে অভিনেত্ৰী চেতনা দাসে। যি নহওক বাইদেউৰ যিবিলাক গীত আমি সকলোৱে জানো, কিন্তু মানুহগৰাকী সেইগৰাকী বুলি বহুতে নাজানো। তেনেকুৱা হয়। বাইদেউৰ বিদেহী আত্মাই শান্তি পাওক। য'তেই আছে আমাৰ নতুন প্ৰজন্মক, মই নতুন প্ৰজন্মত নপৰোঁ যদিও কৈছোঁ যে আমাক আটাইবিলাককে আশীৰ্বাদ দিয়ক। লক্ষ্যহীৰা দাসৰ মৃত্যুৰ খবৰ পাই বাসগৃহত উপস্থিত হ'লগৈ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য। ক'লে লক্ষ্যহীৰা দাসৰ জাতীয় জীৱনৰ অৱদানৰ কথা। আমি অতি মৰ্মাহত আৰু এটা নক্ষত্ৰ খহি পৰিল আজি। ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহত সম্পন্ন হয় শেষকৃত্য। নৱগ্ৰহত শেষকৃত্যত উপস্থিত থাকে সাংস্কৃতিক জগতৰ লগতে বহু বিশিষ্ট লোক। নৱগ্ৰহ শ্মশানত উপস্থিত হৈ সংগীত শিল্পী পুলক বেনাৰ্জীয়ে ক'লে লক্ষ্যহীৰা দাসৰ সংগীত জীৱনৰ কথা। অসমৰ সাংস্কৃতিক জগতখনৰ এটা অপূৰ্ণ ক্ষতি হ'ল। বাইদেউৰ গীতবিলাক প্ৰতিজন অসমৰ শ্ৰোতা ৰাইজৰ মাজত সোমাই আছে। বহু প্ৰতিভাৰ অধিকাৰী লক্ষ্যহীৰা দাসে অসমৰ সংগীত, সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে আগবঢ়াই যোৱা অৱদান জাতীয় জীৱনত চিৰস্মৰণীয় হৈ থাকিব। এতিয়াৰ দৰে আগলৈও চিৰসেউজ গীতসমূহ অসমীয়াৰ মন প্ৰাণত প্ৰবাহিত হৈ থাকিব। অসমবাসীয়ে হেৰুৱালে এক অমৰ সত্তা, অন্ত পৰিল এটা যুগৰ।
কেমেৰা পাৰ্চন ধনজিৎ দাস আৰু দীপাংকৰ শৰ্মাৰ সহযোগত গুৱাহাটীৰ পৰা কল্পজিৎ শইকীয়া আৰু সুকল্যাণ ৰাজখোৱাৰ ৰিপৰ্ট NKTV+।